আধ্যাত্মিক স্থানলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিক্ষেত্ৰ। দিনে নিশাই সমাধিক্ষেত্ৰত ভিৰ কৰিছে অগণন গুণমুগ্ধই। ধূপ চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ। প্ৰতিদিনে সমাধিস্থলী দেখা গৈছে এক অনন্য পৰিৱেশ। দেওবাৰৰ দিনটোত সমাধিক্ষেত্ৰত ভিৰ কৰিলে প্ৰায় 30,000 জুবিন অনুৰাগীয়ে। সকলোৱে জনালে হিয়াৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। সমাধিস্থলীত সকলোৱে সমস্বৰে গালে মায়াবিনী ৰাতিৰ বুকুত। আজিও জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত সমাগম হৈছে অজস্ৰ অনুৰাগীৰ। প্ৰাণৰ শিল্পীগৰাকী শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে দাবী কৰিছে ন্যায়ৰ। সমাধিক্ষেত্ৰৰ পৰাও জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ ন্যায় বিচাৰিলে সমস্বৰে। আমি সমাধিক্ষেত্ৰলৈ পোনপটীয়াভাৱে গৈছো, আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়া আছে। যদুমণি, জুবিন গাৰ্গৰ মৃত্যুৰ 25টা দিন উকলি গ'ল। আজিৰ দিনটোতো কিন্তু দেখিবলৈ পোৱা গৈছে সোণাপুৰৰ জুবিনৰ সমাধিক্ষেত্ৰত অগণন গুণমুগ্ধই ভিৰ কৰিছে, অজস্ৰজন ওলাই আহিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি। এক প্ৰকাৰ ক'বলৈ গ'লে এয়া কিন্তু জুবিনৰ সমাধিক্ষেত্ৰ হৈ থকা নাই, ক'বলৈ গ'লে এয়া পুণ্যভূমিলৈ এক প্ৰকাৰ তীৰ্থভূমিলৈ ৰূপান্তৰিত হৈছে। হয়, চাওক, এই কথাটোকে আমি বাৰে বাৰে উল্লেখ কৰি আহিছোঁ যে সমাধিস্থলী, এখন সমাধিস্থলী, মানুহে কিমান ভাল পালে এজন ব্যক্তিক সমাধিস্থলী এটা মন্দিৰলৈ পৰিৱৰ্তন হ'ব পাৰে, এখন পুণ্যভূমিলৈ পৰিৱৰ্তন হ'ব পাৰে। তাৰ উদাহৰণ এই জুবিন গাৰ্গৰ এই সমাধিস্থলী। আপুনি চাওক, মোৰ সতীৰ্থ প্ৰদীপে দেখুৱাব, এই যে পৰিৱেশটো দেখিছে, মানুহে ধূপ ধূনা চাকি বন্তি লৈ এনেদৰে তেওঁৰ প্ৰতিচ্ছবিৰ আগত তেওঁৰ সমাধিস্থলীত যে এই সেৱা কৰিছে, শ্ৰদ্ধা জনাইছে, ভগৱানৰ ওচৰত কাকুতি ধৰিছে যে তেওঁৰ ন্যায় পাব লাগে, যিসকলে তেওঁৰ মৃত্যুৰ কাৰক সেইসকলে শাস্তি পাব লাগে, এয়া কিন্তু খুব সাধাৰণ কথা নহয়। এনেধৰণে এখন সমাধিস্থলী, এটা সমাধিস্থলী এনেধৰণে মন্দিৰলৈ পৰিৱৰ্তন হোৱাটো কোনো সাধাৰণ কথা নহয়। ইতিমধ্যে বহুতেই কৈ গৈছে, ইয়াত উপস্থিত থকা অধিকাংশই বিশ্বাস কৰিছে, তেওঁলোকে ভাবে যে জুবিন গাৰ্গ ভগৱানৰ এটা অংশ। আমি সেইদৰে নাভাবিলেও কিন্তু জুবিন গাৰ্গৰ কণ্ঠ আৰু জুবিন গাৰ্গৰ প্ৰতিভা যে ভগৱানৰ অংশ, সেয়া ভগৱানৰ দান, সেয়া ন দি ক'ব পাৰোঁ। আপুনি চাওক এই মুহূৰ্তত কেনে পৰিৱেশ, এগৰাকীয়ে হিয়া ঢাকুৰি কান্দি আছে। মোৰ সতীৰ্থ প্ৰদীপে দেখুৱাব, এতিয়াও জুবিন গাৰ্গৰ সেই আত্মাৰ তেওঁ যি জুবিন গাৰ্গক তেওঁলোকে পাহৰিব পৰা নাই। জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ কাৰণে কতই আহি চাকি বন্তি জ্বলাইছে, কতই এতিয়াও আহি সমাধিস্থলীত এনেদৰে হিয়া ঢাকুৰি কান্দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ কাৰণ কি? একমাত্ৰ কাৰণ হৈছে জুবিন গাৰ্গৰ প্ৰাণৰো আপোন এইসকল লোকৰ, অসমবাসীৰ প্ৰত্যেকজন অসমবাসীৰ প্ৰাণৰো আপোন জুবিন গাৰ্গ, আৰু তাৰ প্ৰতিচ্ছবি হৈছে এয়া। কেৱল এয়াই নহয়, আপুনি যদি সমগ্ৰ পৰিৱেশটো মোৰ সতীৰ্থ প্ৰদীপে দেখুৱাবলৈ চেষ্টা কৰে, যিফালেই চাই সেইফালেই কেৱল মানুহ মানুহ আৰু মানুহ। আপুনি এয়া দেখিছে কেনেধৰণে এই সমগ্ৰ 10 বিঘা অঞ্চলটোৰ এটা ক্ষুদ্ৰ অংশ তেওঁৰ সমাধিস্থলী, আৰু বাকীখিনি গাড়ীৰ বিভিন্ন স্থানৰ পৰা। আমি ৰাতিপুৱাৰ পৰা ইয়াত আছোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহ ক'ৰ পৰা অহা নাই আচলতে, প্ৰত্যেকটো স্থানৰ পৰাই আহি ইয়াত ভিৰ কৰিছেহি। প্ৰত্যেকটো স্থানৰ পৰা আহি জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ তেওঁৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি উপস্থিত হৈছেহি, আৰু এনেদৰে শ্ৰদ্ধাঞ্জলি জনাই বহুজন ঘূৰি গৈছে। তেওঁলোকে বহুতে কৈছে, কেইবাজন আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, কেইবাগৰাকীও এনে লোক পাইছোঁ যিসকলে সপ্তাহত 2 দিনকৈ আহিছে, 2-3 দিনকৈ আহিছে। কলিয়াবৰৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, শিৱসাগৰৰ পৰা। কেৱল এবাৰ নহয়, বাৰে বাৰে তেওঁলোকৰ হেঁপাহ পূৰণ হোৱা নাই আচলতে। আৰু বহুতে এটা কথা ক'ব খুজিছে, জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে এনেদৰে কিন্তু মানুহ ওলাই আহিবই, আৰু মানুহে এনেদৰে ন্যায় বিচাৰি থাকিবই। আচলতে সকলোকে উত্তৰ লাগে। আমি কিছু সময়ৰ পূৰ্বে প্ৰস্তুতি পৰাশৰ তেওঁৰ ভাষ্য আমি দেখুৱাইছিলোঁ। তেওঁ কৈছে যে 25 দিন হৈ গ'ল, আজিলৈকে কি কাৰণে মৃত্যু হৈছিলে সেই কথাটো এতিয়ালৈকে গম পোৱা নাই। সেই কথাটো আজি প্ৰত্যেকজন লোকৰ মনত সেই প্ৰশ্নটোৱে উদয় হৈছে। 25 দিন হৈ যোৱাৰ পিছতো আচলতে কি কাৰণত, কেনেধৰণে মৃত্যু হ'বলৈ পালে, সেই কথাটো এতিয়ালৈকে গম পোৱা হোৱা নাই। আৰু যদিহে এগৰাকী জুবিন গাৰ্গৰ দৰে শিল্পীৰ মৃত্যুৰ কাহিনী, কথা 25টা দিনে পোহৰলৈ নাহে, তেতিয়াহ'লে বাকী থাকিল কি? সেই কথাটোকে বাৰে বাৰে এতিয়া অসমৰ ৰাইজে সুধি আছে। অসমৰ ৰাইজে চৰকাৰক সুধিছে। ন্যায়ৰ কথাটো কিছু দূৰলৈ থাকিল। ন্যায় এটা ভাৰতীয় আইন ব্যৱস্থাত ন্যায় এটা সুকীয়া বিষয়, কিন্তু তাৰ পিছত আমি জানিব বিচাৰিছোঁ, অসমৰ প্ৰত্যেকগৰাকী নাগৰিকে জানিব বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ কি আছিলে, আচলতে সেই কথাটো জানিব বিচাৰিছে। আৰু সেই কথাটো উত্তৰ বিচাৰি ইয়ালৈ আহিছে মানুহ, সাধাৰণ জনতা আহিছে। আৰু যিসকলে জুবিন গাৰ্গৰ নশ্বৰ দেহ
ৰাজহুৱা স্থানত ৰাখোঁতে যিসকলে চাব নোৱাৰিলে তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে সমাধিস্থলীত। তেওঁলোকে এবাৰ শ্ৰদ্ধা জনাবলৈ আহিছে। মই পোনপটীয়াকৈ এগৰাকী তেওঁৰ জুবিন গাৰ্গৰ অনুৰাগী, কি ক'বা? হয়, আমি মৰিগাঁৱৰ পৰা আহিছোঁ তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। আৰু কি ক'ম, আৱেগিক হৈ গৈছোঁ। ন্যায় পোৱা নাই যে কিহৰ কাৰণে পোৱা নাই? আজি ইমান দিন হৈ গ'ল যে ন্যায় পোৱা নাই। আমাৰতো দাদাৰ প্ৰতি অলপ হ'লেও হেৰি আছে ন, ন্যায় কিহৰ কাৰণে পোৱা নাই? মানে সেই চৰকাৰেতো হাত আছে নে কি? তাৰমানে আমি বুজাব কি বুজাইছে সেইটো বুজিছোঁ। মুঠতে ন্যায় লাগে নহয় জানো? তেওঁৰ কেনেদৰে মৃত্যু হৈছিলে সেই উত্তৰখিনি লাগে। আপুনি ক'ৰ পৰা আহিছে বাৰু? হয়, আমি তিনিচুকীয়াৰ পৰা আহিছোঁ, কাকপথাৰৰ পৰা। হয়, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। সকলোৱে ভাবি আছে আচলতে কেনেদৰে মৃত্যু হৈছিলে সেই কথাখিনি মানুহে জানক, সকলোৱে জানিব বিচাৰিছে, কিন্তু এতিয়ালৈকে সেই বিষয়টো পোহৰলৈ অহা নাই। আমি প্ৰথমতে ক'ব খোজোঁ যে যিটো তদন্ত প্ৰক্ৰিয়া যি ধৰণকে হৈছে ইমান লেহেমীয়া প্ৰকাৰে নহয়। ইতিমধ্যে আপোনালোকে সকলোৱে অসমৰ ৰাইজে দেখিছে যে আমাৰ গৰিমা বৰুৱে তেখেতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গোটেই অসমৰ মানুহে এতিয়া খুব বেছি ক্ষোভিত হ'ব লাগে। এই ধৰণকে তেওঁলোকে যদি তদন্তটো আগবঢ়ায় তেতিয়াহ'লে নিশ্চিতভাৱে চব মানুহ ক্ষোভিত হ'ব, আৰু ক্ষোভিত হোৱাৰ পৰৱৰ্তী যিটো পৰিৱেশটো নিশ্চিতভাৱে অসমত অচলা অৱস্থা হ'ব। গতিকে আমি চৰকাৰলৈ আহ্বান জনাওঁ যে শান্ত পৰিৱেশৰ মাজতে যিটো ন্যায় ব্যৱস্থা, এই ন্যায় ব্যৱস্থাটো দিব লাগে, এইটোকে আমি দাবী কৰোঁ। আপোনালোক যথেষ্ট দূৰৰ পৰা আহিছে, তিনিচুকীয়াৰ পৰা আহিছে। হয়, আমি সেই সময়ত আমি যিহেতু অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰক্ৰিয়াত আমি আহিব নোৱাৰিলোঁ, আৰু হঠাতে আমি অহাৰ কিছু অসুবিধা হ'ল। গতিকে আমি আজি আহি সমাধি ক্ষেত্ৰত বহু সময় হ'ল আমি ইয়াতে ৰৈ আছোঁ, পৰিৱেশটো চাই আছোঁ আৰু অনুভৱ কৰিছোঁ। তেখেতৰ গানবিলাক সোঁৱৰণিৰ মাজেৰে আমি ইয়াতে অনুভৱ কৰিছোঁ। তেখেতৰ উপস্থিতি যেন ইয়াতে আছে, তেওঁৰ আত্মাটো যেন এতিয়াও আমাৰ লগতে আছে, আমি তেনেকুৱা এটা অনুভৱ কৰি ইয়াত ৰৈ আছোঁ। আচলতে আৱেগিক হৈ পৰিছোঁ যথেষ্ট এই মুহূৰ্তটো। হয়, যদিও সকলো আৱেগিক হৈ আছে, আচলতে তাৰ মাজতো ন্যায় বিচাৰি এইদৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ সকলো ওলাই আহিছে।